কাৰ্যসূচী লৈ আহিছোঁ আৰু ইয়াত আহি আজি তাৰিখত এই তীৰ্থনগৰী হাজোৰ এই বস্ত্ৰনগৰ শুৱালকুছিৰ বৰ্তমানৰ যে অৱস্থা এই অৱস্থা চাই মই যথেষ্ট দুখিত। মই কেনেবা ভাবো যে আজি আমাৰ মাজত যদি অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ থাকিলেহেঁতেন কিমান দুখিত হ'লোহেঁতেন যে যি অসমৰ ভিতৰত আমি শান্তি আৰু সম্প্ৰীতি আনিবলৈ সক্ষম হ'লো, যি অসমৰ ভিতৰত এটা সময়ত সন্ধিয়া ওলাই যাওঁতে ভয় লাগিছিল, উগ্ৰপন্থীৰ ভয়, আলফা চালফা ভয়, এই অসমত তেওঁ কিমান কষ্ট কৰি তেওঁৰ চৰকাৰৰ দিনত শান্তি ঘূৰাই আনিলে। আজি সেই বৰ অসমৰ ভিতৰত আমি শান্তি নহয় অশান্তি দেখা পাইছোঁ চাৰিওফালে। অসমৰ প্ৰত্যেক জনগোষ্ঠী, অসমৰ প্ৰত্যেক জাতি, অসমৰ প্ৰত্যেক অঞ্চলৰ মানুহবোৰ আজি অশান্তিত আছে। সন্মান সহকাৰে জীয়াই থাকিব পৰা নাই। আজি চাৰিওফালে ঘৃণা, চাৰিওফালে নিম্ন স্তৰৰ ৰাজনৈতিক বাৰ্তা। আজি অসম হৈ থকা নাই। আৰু লগতে মোক মনত পৰে যে প্ৰয়াত তৰুণ গগৈদেৱে থলুৱা উদ্যোগৰ ওপৰত কিমান জোৰ দিছিল, থলুৱা উৎপাদনৰ ওপৰত কিমান জোৰ দিছিল। আমাৰ দিনত মহিলাসকলক আত্মসহায়ক গোটৰ যোগেদি উৎপাদনশীল কৰিবলৈ চেষ্টা আছিল, প্ৰগতিশীল কৰিবলৈ চেষ্টা আছিল। বিনামূলীয়া তাঁতশাল দি স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্য আছিল। আৰু প্ৰতিটো ক্ষেত্ৰত খেতি ক্ষেত্ৰৰ পৰা খেললৈ আমি বিচাৰিছিলোঁ আমাৰ দিনত যে আমাৰ থলুৱা যে আমাৰ যুৱকখিনি, আমাৰ থলুৱা উদ্যোগবোৰ আৰু উন্নয়ন লাভ কৰক আৰু সফলতা লাভ কৰক। আৰু সেই সময়ত মোক মনত পৰে আমাৰ দিনত কংগ্ৰেছ চৰকাৰৰ কাম কি আছিল, যে যিমানবোৰ কোঅপাৰেটিভ আছে তেওঁলোকক সহায় কৰা, খেতিয়কসকলক দুবাৰকৈ খেতি কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা, যুৱকসকলক নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰশিক্ষণ দিয়া, লোন দিয়া। কিন্তু আজিৰ তাৰিখত আমি কি দেখা পাইছোঁ যে আজিৰ তাৰিখত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী থলুৱা উদ্যোগৰ ওপৰত নহয়, নিজৰ পৰিবাৰৰ উদ্যোগ লৈ বেছি ব্যস্ত হৈ পৰিছে। আপোনালোকৰ ল'ৰা ছোৱালীক সংস্থাপন লৈ ব্যস্ত নহয়, চিন্তা নকৰে। নিজৰ ল'ৰা নামত কিমান কোম্পানী খুলিব পাৰে সেয়া লৈ তেওঁ চিন্তা কৰি আছে। আপোনালোকক মাটি পট্টা দিব পৰা নাই, কিন্তু পৰিবাৰৰ নামত চাৰিওফালে কিমান বাগান কিনিব পাৰে সেয়া লৈ তেওঁ বেছি চিন্তিত। আজি শুৱালকুছিত আমাৰ থলুৱা ব্যৱসায়ীসকলৰ অৱস্থা নাই। আজি ইয়াৰ পৰা আমি উৎপাদন একো কৰিব পৰা নাই। গোটেইখিনি নিয়ন্ত্ৰণ কৰা গৈছে এতিয়া মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা। ইয়াৰ পূৰ্বে আমি বিভিন্ন মুখ্যমন্ত্ৰী দেখা পাইছোঁ। অসমৰ বৰ অসমৰ কল্পনা, বৰ অসমৰ দৃষ্টি, বৰ অসমৰ দৰ্শন আমাৰ অসমৰ বিভিন্ন মহাপুৰুষে কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালৰ পৰা ভূপেন হাজৰিকালৈ, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা জুবিন গাৰ্গলৈ আজি সেই বৰ অসম আমি ঘূৰাই আনিবলৈ বিচাৰোঁ। আৰু এই বৰ অসমৰ মাজত এটা নতুনত্ব আমি আনিবলৈ বিচাৰোঁ। এই নতুনত্ব কি হ'ল যে অসম এজন ব্যক্তিৰ অসম নহয়, এজন দিশপুৰত থকা ৰজাৰ অসম নহয়, অসম হ'ল আমাৰ, অসম হ'ল অসমৰ জনসাধাৰণৰ। আৰু এই সংকল্প লৈ আমি আগবাঢ়ি গৈছোঁ। এই ক্ষেত্ৰত লাগে আপোনালোকৰ সহায়। আমি লিখিছোঁ আমাৰ চাউণ্ড ট্ৰেকৰ গাড়ীত চাব, হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো, হাতত হাত ধৰো
নতুন বৰ অসম গঢ়ো হাতত হাত ধৰো 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 এই কথা আপোনালোকে গাঁৱে ভূঞে লৈ যাব লাগিব চুবুৰীয়ে চুবুৰীয়ে লৈ যাব লাগিব আলিয়ে গালিয়ে লৈ যাব লাগিব তিনিআলি লৈ যাব লাগিব মই আশা কৰোঁ এতিয়া আপোনালোকৰ কথাবোৰ অসমৰ জনসাধাৰণে শুনিব ৰাইজৰ সাহস পাৰিব আৰু পৰৱৰ্তী সময়ত ৰাইজে নিজৰ বিবেকৰ যোগেদি বিজেপি চৰকাৰে পৰাব অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব মই বিশেষ আৰু দীঘলীয়া নকৰোঁ আমাৰ বিভিন্ন আৰু অনুষ্ঠানলৈ যাবলগীয়া আছে আজি এই অনুষ্ঠানৰ পৰা এইখিনি কথা আপোনালোকক জনালোঁ আৰু আপোনালোকে আমাক যি ধৰণে সম্বৰ্ধনা জনালে স্বাগতম জনালে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৰে ঘৰৰ মংগল কামনা কৰি ইয়াতে নিজৰ সমূহ ব্যাখ্যা সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম।